জুনাই ৰাজচক্ৰ বিষয়াৰ আজব কাণ্ড জীৱন্ত অৱস্থাতেই এজন ব্যক্তিৰ নথিপত্ৰত মৃত ঘোষণাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সচেতন মহলত। জুনাই সমজিলা ৰাজচক্ৰৰ অন্তৰ্গত চিমেণ্ট চাপৰিৰ চেৰেন নেপালী গাঁৱৰ জয়ন্ত উপাধ্যায় নামৰ ব্যক্তিগৰাকীয়ে ভূমি নামজাৰিৰ বাবে জুনাই ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত জনাইছিল আবেদন। ব্যক্তিগৰাকীয়ে বাৰম্বাৰ আবেদন জনোৱাৰ পাছতো আবেদন নাকচৰ উৎস বিচাৰি নাপায়। লাটমণ্ডলগৰাকীয়ে কোনো তদন্ত নকৰাকৈ সুস্থ সবল ব্যক্তিগৰাকীক চৰকাৰী জাননীত উল্লেখ কৰিলে মৃত বুলি। চৰকাৰী বিষয়াই এনে আজব কাণ্ড সংঘটিত কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে গোৰ্খা ছাত্ৰ সন্থা। ৰাজচক্ৰ বিষয়াগৰাকীৰ লগতে লাটমণ্ডলগৰাকীৰ হেমাহিৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণৰো আহ্বান ছাত্ৰ সংগঠনটোৰ। জয়ন্ত উপাধ্যায়। আপোনাৰ ঘৰ? মোৰ ঘৰ চেৰেন নেপালী হয়। মই মাটিৰ কাৰণে অনলাইন কৰা হৈছিলে, দুইবাৰ কৰিলোঁ। ফাৰ্ষ্ট লিষ্টতো ৰিজেক্ট হৈ আহিলে আৰু এতিয়া লিষ্টতো ৰিজেক্ট হৈ মৰা বুলি দেখালে চৰকাৰে। এইটো কিয়ৰ কাৰণে এনেকুৱা দেখালে সেইটো মই নাজানো। আমি জীয়াই আছোঁ এতিয়ালৈকে, মৰা বুলি দিলে মোক, কিয় কাৰণে দিলে এইটো মই নাজানো। জুনাই চাৰ্কল অফিচাৰে মোক মৰা বুলি এনেকুৱা দেখাই দিলে। মোৰ মাটিটো আধা বিঘাই হয় ছাৰ। আধা বিঘা হয়। এতিয়া কাম কৰিব পৰা নাই? কাম কৰিব পৰা নাই। আপোনাৰ ভোটাৰ লিষ্টত আপোনাৰ নাম আছেনে? আছে, মোৰ ভোটাৰ লিষ্টত নাম আছে। আপোনাৰ কিমান চনৰ পৰা ভোট দি আছে? ভোট মই পাঁচ চনৰ পৰাই দি আছোঁ। মোৰ বয়স এতিয়া 41 চলি আছে। মই বেছি দিন হোৱা নাই, কেইদিনমান আগত অনলাইনত চাবলৈ দিছিলোঁ, তেতিয়াই গম পালোঁ মৰা বুলি আহি আছে। মুকংচলেক ট্ৰাইবেল বেটেন ব্লকত এই ব্যক্তিজন, এওঁৰ নাম জয়ন্ত উপাধ্যায়, তেখেতে মাটিৰ পট্টাৰ বাবে আবেদন জনাইছিলে আৰু এখেতৰ আবেদনসমূহ বাৰে বাৰে ৰিজেকশ্যন কৰা হৈছে। মানে তেতিয়া 3 নম্বৰ লাষ্টত যেতিয়া এই চাৰ্কুল অফিচাৰ ৰাজীৱ সোণোৱালে যেতিয়া একো বাহানা বিচাৰি নাপালে, তেতিয়া অৱশেষত তেখেতে আৰু এই মণ্ডল অশ্বিনী পেগু এই দুয়োজনে মিলি এই ব্যক্তিজন মৃত বুলি আমি ফিল্ড ভেৰিফিকেশ্যন কৰিলোঁ। মানুহজন মৃত বুলি তেখেতসকলে কাৰণ দেখুৱাই তেওঁৰ আবেদনটো নাকচ